এগৰাকী হাফিজৰ দুঃসাহসিক কাম। গাঁৱৰ ৰাস্তাত স্কেটিং হাফিজ গৰাকীৰ। 2014 চনত সম্পূৰ্ণ কোৰাণ কণ্ঠস্থ কৰি লাভ হাফিজ ডিগ্ৰী। নাম হাফিজ আসাদুল্লাহ ফাৰুকী। বৰ্তমান তেওঁ বেংগলোৰ ইউনিভাৰ্চিটিৰ MBA পাঠ্যক্ৰমৰ ছাত্ৰ। এগৰাকী হাফিজে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। হাফিজ গৰাকীৰ ঘৰ দৰং জিলাত। 5 ওয়াক্ত নামাজ পঢ়া হাফিজ গৰাকী বৰ্তমান বেংগলোৰ ইউনিভাৰ্চিটিত MBA পাঠ্যক্ৰমৰ ছাত্ৰ। স্কেটিঙৰ আগ্ৰহ সৰুৰে পৰা আছিল হাফিজ আসাদুল্লাহ ফাৰুকীৰ। আসাদুল্লাহ হায়দৰাবাদৰ পৰা স্কেটিঙৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিছে। 7-8 বছৰ ধৰি স্কেটিঙত ব্যস্ত হাফিজ আসাদুল্লাহ। বিভিন্ন গাঁও অঞ্চলত স্কেটিং কৰিছে ইতিমধ্যে। শৰীৰ ভালে বা সুস্থ ৰাখিবলৈ স্কেটিং কৰি ভাল পায় তেওঁ। বৰ্তমান মানুহৰ শৰীৰ সহজে দুৰ্বল হৈ পৰে, সোনকালে ভাগৰ লাগে। সেইবাবে ফিটনেছ ভালে ৰাখিবলৈ স্কেটিং কৰে হাফিজ আসাদুল্লাহ। মোৰ ফিটনেছৰ কাৰণে ভাল লাগে আৰু মোৰ ফিটনেছটো মানে একেবাৰে ঠিক থাকে। যেনেকৈ মানে ৰাতিন টোপনিৰ কাৰণে আৰু কিবা অসুবিধা থাকিলে বেমাৰ এইবিলাক। 2014 চনতে সম্পূৰ্ণ কোৰাণ কণ্ঠস্থ কৰি লাভ কৰিছিল তেওঁ হাফিজ ডিগ্ৰী। কেৱল হাফিজি ডিগ্ৰীতে সীমাবদ্ধ নহয় তেওঁ। এগৰাকী হাফিজ হোৱাৰ উপৰিও তেওঁ আনুষ্ঠানিক শিক্ষা অৰ্থাৎ বেংগলোৰ ইউনিভাৰ্চিটিৰ MBA পাঠ্যক্ৰমৰ ছাত্ৰ। তেওঁৰ বিশ্বাস যে সকলো শিক্ষাই প্ৰয়োজনীয়। ঈশ্বৰ আল্লাহৰ সৎ পথত চলিবলৈ নামাজ ৰোজা আৰু পৃথিৱীত ভাল এটা জীৱনৰ বাবে আনুষ্ঠানিক শিক্ষা। মোৰ নাম আসাদুল্লাহ ফাৰুকী। এইটো মই আগতে হায়দৰাবাদ পঢ়িছো, তাৰ পৰা শিকিছো। মানে কলেজ লাইফত মই শিকিছো। কলেজ লাইফত এটা ক্লাছ আছে, স্কেটিং ক্লাছ আছে। ক্লাছ শেষ হোৱাৰ পিছত এটা 1 ঘণ্টাৰ কাৰণে হয়। তাতে এবছৰ এটা কোৰ্চ আছে, এবছৰ কোৰ্চ কৰি কিনে শিকি ললো। কিন্তু ছাৰে কৈ ল'লে যেটো নেকি বেছিক শিক্ষাটো পাই গ'লো। ষ্টেণ্ডটো ছাৰে ক'লে ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব। ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব। যিমান আপুনি প্ৰেক্টিছ কৰিব ইমানে আপোনাৰ ষ্টেণ্ডটো বাঢ়ি যাব। সেইকাৰণে মই কৰি আছো মোৰ হৈ গ'ল। এতিয়ালৈকে আপোনাৰ 7-8 বছৰটো ইমান হৈ গ'ল। সেইটো কাৰণে মই ভালো লাগে আৰু মানুহে দেখা কিনে চব ভাল, মানুহ চাই কিনে মানে ভাল এটা কমেণ্ট পায়। সেইকাৰণে স্কেটিং কৰি ভাল লাগে। আৰু মেইনলি মোৰ বডিৰ কাৰণে এনেকুৱা নহয়। আপুনি সেইকাৰণেতো আপোনাৰ এবছৰ মিনিমাম আপুনি বেছিক শিক্ষাটো ল'বই লাগিব আছে। কাৰণ মই প্ৰফেচনেল স্কেটাৰ হয়, মানে প্ৰফেচনেল। মোৰ তাৰ পৰা এটা চাৰ্টিফিকেট দিছে। সেইকাৰণে মই ৰাস্তাত চলাব পাৰি, একো প্ৰব্লেম নহয়। মোৰ চাৰ্টিফিকেট আছে। আৰু আটাইতকৈ প্ৰয়োজনীয় অমূল্য সম্পদ মানুহৰ শৰীৰ। সেয়েহে তেওঁ স্কেটিং কৰি শৰীৰ সুস্থ ৰখাৰ এয়া এক তেওঁৰ প্ৰয়াস। নিউজ ডেস্ক ৰিপৰ্ট, TV নিউজ।